ডেষ্টিনি প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 13 মাৰ্চ বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই আছোঁ অপূৰ্বজনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 13 মাৰ্চ 2025 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 28 দিন। আজি সূৰ্যোদয় 5:44:21 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:30:27। আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ হ'ব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু কৰণ হ'ব বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আজি অষ্ট্ৰোত্তৰ মতে মংগল আৰু বিংশোত্তৰ মতে শুক্ৰ দশা লাভ কৰিব। আনহাতে কোনো কন্যা আইদৰিটো হ'লে আজি হ'ব 7 দিনীয়া কান্তা যুগ আৰু মতান্তৰ হ'ব 15 দিনীয়া বেশ্যা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো কিছু ধৈৰ্য ধৰিব লাগিব। অপৰচুনিটি আহিব হাতত, আপোনাৰ দায়িত্ব বাঢ়িব, আপোনাৰ মাটি বাৰী কামবিলাক আজি হৈ উঠিব। গতিকে আজিৰ দিনটো আপোনাৰ তেনেধৰণে যাব। আৰু যিসকলে খেতি বাতিৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে দায়িত্ব কিছু বাঢ়িব, টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব। লোন, ধাৰ, ঋণ এইবিলাকে আপোনাক অলপ কষ্ট দিব। আৰু আজি আপুনি স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। ঠিক তেনেকৈ মাটি বাৰী এইবিলাকৰ লগত ভাতৃৰ লগত সংঘাত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ বিবাহ বাৰু এইবিলাকৰ কথা আজি পজিটিভ বাৰ্তা আহিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আন্তৰিকতা বাঢ়িব আৰু পতি পত্নীৰ মাজতো কণ্ডল নোহোৱা হ'ব। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত আন্তৰিকতা বাঢ়িব আৰু পৰিয়ালৰ মাজত একতা আহিব। তেওঁলোকৰ আত্মবিশ্বাস থাকিব যিকোনো ক্ষেত্ৰতে, অৰ্থাৎ যিসকলৰ মিথুন ৰাশি আত্মবিশ্বাস থাকিব, নতুন কাম শুভাৰম্ভণি কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় আজি আপোনাৰ ওচৰত যথেষ্ট ভাল খবৰ আহিব। আৰু আপুনি যদি কাম বিচাৰি ফুৰিছে তেনেহ'লে কাম পোৱাৰ যোগ থাকে। কৰ্মস্থানত আপোনাৰ উন্নত, ব্যৱসায়ীসকলৰ কাৰণে ভাল। আপোনাৰ ওপৰ মহলা বা বছৰৰ পৰা আপুনি আজি সুনাম পাব। সমূহীয়া কামবিলাক কৰি আপুনি ভাল পাব, অৰ্থাৎ ৰাজহুৱা কামবিলাক কৰি ভাল পাব। আৰু পলিটিক্সৰ লগত যদি আপুনি জড়িত তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কথা, আপোনাৰ কামৰ জৰিয়তে আজি নিজৰ প্ৰতিভা প্ৰকাশ পাব, অৰ্থাৎ আপুনি শ্ৰেষ্ঠ আসন পাব। আজি টকা পইচাক লৈ আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে, স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব। আজি পৰিয়ালৰ লগত কিছু সময় দিয়ক, যথেষ্ট শুভ হ'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ মতবিৰোধ হোৱাৰ সম্ভাৱনা খুব বেছি হয়। পৰিয়ালৰ পতি পত্নী হওক, ককাই ভাই হওক বা অফিচত বছৰৰ লগতে হওক, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আজি মতবিৰোধ হোৱাৰ যোগ থাকে। গতিকে আজি দিনটো অলপ কিছু সাৱধান হ'ব লাগিব কথা কওঁতে বা কাম কৰোঁতে। বহু দায়িত্ব থাকিব আজি। টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি আপোনাৰ নিৰাশ হ'বলগীয়া কথা থাকে। গতিকে সেয়েহে অলপ সাৱধান আৰু মাটি বাৰীৰ লগত জড়িত কামবিলাক আজি নকৰাই ভাল। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় আজি যিসকলে হোটেলৰ লগত জড়িত ব্যৱসায় কৰি আছে বা লিকুইডৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে কিন্তু ভাল। আৰু দায়িত্ব কিছু বাঢ়িব আৰু মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। সিদ্ধান্তবিলাক সদায় দুটা উত্তৰ ওলাব। গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে তেওঁলোকৰ কাম। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে অপৰচুনিটি ভৰি পৰিব। আপুনি গভৰ্ণমেণ্টৰ লগত যদি কিবা কাম কৰি আছে, অৰ্থাৎ তেওঁলোকৰ লগত কিবা ডিল কৰিছে, ব্যৱসায় কৰিছে, আপোনাৰ কাৰণে ভাল। যদি আপুনি চৰকাৰীভাৱে কাম কৰিছে, চাকৰি কৰি আছে তেনেহ'লে আপোনাৰ কাৰণে যথেষ্ট শুভ। আপোনাৰ চাকৰিৰ ক্ষেত্ৰত যি বাধা আছে সেই বাধাবিলাকো দূৰ হ'ব। আৰু যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট শুভ হ'ব। আপুনি যদি ব্যৱসায় কৰি আছে তেনেহ'লে আপোনাৰ ব্যৱসায়টো উন্নতিৰ যুগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পজিটিভ আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বৰ এটা পজিটিভ নহয়, গতিকে ধ্যান দিব লাগিব। ইয়াৰ ভিতৰত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় আপুনি আজি যিকোনো মানুহক আপোনাৰ নিজৰ কব্জাত ৰাখিব পাৰিব, অৰ্থাৎ আপোনাৰ কথাত শক্তি থাকিব। আজি আপুনি যি কয় তাক আন মানুহে ফ'ল' কৰিবলৈ যত্ন কৰিব।
আজি আপোনাৰ কাৰণে ভাল। আপুনি দিয়া প্ৰত্যেকটো মন্তব্যই আজি আপোনাৰ কাৰণে হওক, ৰাইজৰ কাৰণে হওক গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য, টকা পইচা সকলো ক্ষেত্ৰত আপুনি ভাল ৰিজাল্ট পাব। আপোনাৰ সঞ্চয়ৰ পৰিমাণ বাঢ়িব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত মকৰ ৰাশিলৈ, যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, মানসিক টেনশ্যন একোপালৈ আজি আপোনাৰ সমস্যা থাকিব। অৰ্থাৎ আপুনি লোৱা সিদ্ধান্ত, আপুনি কোৱা সকলো কাম কথাত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সমস্যা আহিব। জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। স্বাস্থ্যক লৈ বৰ এটা পজিটিভ নহয়, গতিকে স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। লগতে আপোনাৰ সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা আহিব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় বুলি ক'ব পাৰি। হঠাৎ আপোনাৰ হাতত পইচা আহিব আৰু আপোনাৰ নিজৰ প্ৰতিভাৰ বলত আপুনি শ্ৰেষ্ঠ আসন দখল কৰিব পৰা ক্ষমতা থাকিব। সমান্তৰালকৈ আপোনাৰ ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। ৰাইজে স্বীকৃতিও দিব আৰু টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো দিশতে আপোনাৰ নতুনত্ব থাকিব, অৰ্থাৎ লাভজনক স্থিতি থাকিব। ইয়াৰ পিছত কিছু মীন ৰাশিলৈ, যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ অত্যাধিক আত্মবিশ্বাসে আপোনাক ক'ৰবাত নহয় ক'ৰবাত সমস্যাত পেলাব পাৰে। আপুনি যিকোনো কাম ভাবি চিন্তি কৰিব লাগে। আপুনি কৰা প্ৰত্যেকটো কামে আজি ভাল ৰিজাল্ট আহিব, কিন্তু অত্যাধিক আত্মবিশ্বাসে আপুনি ভুল কৰিব পাৰে। সেয়েহে মন কৰিব। টকা পইচাৰ দিশত আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। ব্যৱসায়িকভাৱে আপুনি গ্ৰ'থ কৰিব পাৰিব আৰু নতুন নতুন ব্যৱসায় আপুনি সূত্ৰ পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, কিন্তু আত্মবিশ্বাস অলপ কম কৰিব। অৰ্থাৎ আপোনাৰ অত্যাধিক আত্মবিশ্বাসে আপোনাক কিন্তু লোকচান দিব পাৰে। আৰু সন্তানৰ পৰা আজি আপুনি সুনাম পাব। আজি আপোনাৰ কাৰণে ভাল দিন, গতিকে আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব, অন্যথা বিপদত পৰিব। ধন্যবাদ। আপোনালোক পুনৰ আন এক ভিডিঅ'ত লগ পাম। ধন্যবাদ।